Hello everyone, welcome back to Awesome JK YouTube channel. সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিও লৈ। মনকল আজি এই ভিডিওটিত আমি গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা এটা মডেল কোৱেশ্চন পেপাৰ লৈছো। এই কোৱেশ্চন পেপাৰটোত আমি মোস্ট ইম্পৰ্টেন্ট 30টা কোৱেশ্চন ডিসকাস কৰিম। মনকল এই কোৱেশ্চনসমূহ কেৱল গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ আগন্তুক গ্ৰেড 3 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সো ভিডিওটো হেকলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি? তো অপচনসমূহ দিয়া আছে শিৱসিংহ, লক্ষ্মীসিংহ, লৰা ৰজা নে প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ শিৱসিংহ। স্বৰ্গদেউ শিৱসিংহই পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে ফ্ৰাচেংমুঙৰ ঘৈণীয়েক সাহসী মূলাগাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? তো ইয়াৰে অপচন কেইটা দিয়া আছে মিৰ্জুমলা, তুৰ্বক, আবুবৰক আৰু ৰামসিংহ। শুদ্ধ উত্তৰটো অপচন বি তুৰ্বক। ফ্ৰাচেংমুঙৰ ঘৈণীয়েক মূলাগাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনী পৰিচালনা কৰিছিল। অৰ্থাৎ কোনে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনীক পৰিচালনা কৰিছিল? অপচন কেইটা দিয়া আছে মিৰ্জুমলাই, বি দিয়া আছে ৰছিদ খানে, সি দিলিৰ খানে আৰু ডি ৰামসিংহই। অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ৰামসিংহই। শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনীক পৰিচালনা কৰিছিল ৰামসিংহই। আৰু এই শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কিমান চনত? 1671 চনত। নেক্সট কোৱেশ্চনটো হৈছে সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন লাগিছিল? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। অপচন এ দিয়া আছে 2 বছৰ 11 মাহ আৰু 18 দিন। অপচন বি দিয়া আছে 4 বছৰ 11 মাহ আৰু 18 দিন। অপচন সি 6 বছৰ 11 মাহ 18 দিন আৰু অপচন ডি 8 বছৰ 11 মাহ আৰু 18 দিন। তো এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 2 বছৰ 11 মাহ আৰু 18 দিন সময় লাগিছিল। নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো প্ৰস্তুত কৰিছিল। অৰ্থাৎ কোনে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো প্ৰস্তুত কৰিছিল? অপচন এ মতিলাল নেহৰু, অপচন বি বি আৰ আম্বেদকাৰ, অপচন সি জৱাহৰলাল নেহৰু আৰু অপচন ডি এ কে সেন। মনগল ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি জৱাহৰলাল নেহৰু। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো জৱাহৰলাল নেহৰুৱে প্ৰস্তুত কৰিছিল। পিছৰ প্ৰশ্নটো চাওঁ। পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰা পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল? অপচন এ ইন্দ্ৰপাল, অপচন বি ৰত্নপাল, অপচন সি ধৰ্মপাল আৰু অপচন ডি হৰ্ষপাল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰত্নপাল। পাল বংশৰ ৰজা ৰত্নপালে পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰা প্ৰথমজন ৰজা আছিল। পিছৰ প্ৰশ্নটো হৈছে কাশ্মীৰ ৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰুগৰাকী কোন আছিল? অমৃতপ্ৰভা, ৰমণী গাভৰু, মূলা গাভৰু নে ৰঙিলী গাভৰু? তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ অমৃতপ্ৰভা। কাশ্মীৰ ৰজা মেঘবাহনে অসমৰ গাভৰু অমৃতপ্ৰভাক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? অপচন কেইটা দিয়া আছে ভাস্কৰ বৰ্মন নে হৰ্ষবৰ্ধন নে শশাংক আৰু ডি দিয়া আছে সমুদ্ৰ বৰ্মন। তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ ভাস্কৰ বৰ্মন। চীনৰ পৰিব্ৰাজক হিউৱেন চাঙে ৰজা ভাস্কৰ বৰ্মনক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপচন কেইটা দিয়া আছে 2500 কিলোমিটাৰ নে 3200 কিলোমিটাৰ নে 2900 কিলোমিটাৰ নে 3500 কিলোমিটাৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি 2900 কিলোমিটাৰ। অসমৰ সোঁমাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। পিছৰ প্ৰশ্নটো চাওঁ। বায়ুমণ্ডলৰ কোনটো তৰপে জীৱজগতক অতিবেঙুনী ৰশ্মিৰ পৰা ৰক্ষা কৰে? অপচন কেইটা দিয়া আছে ষ্টেটস্ফিয়াৰ, আয়নস্ফিয়াৰ, ট্ৰপস্ফিয়াৰ আৰু মেছস্ফিয়াৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ষ্টেটস্ফিয়াৰ। ষ্টেটস্ফিয়াৰ নামৰ তৰপটোৱে বা ষ্টেটস্ফিয়াৰ নামৰ স্তৰটোৱে
বায়ুমণ্ডলৰ অতিবেঙুনীয়া ৰশ্মিটো পৰা আমাৰ পৃথিৱীক ৰক্ষা কৰে থুবুমাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ মিচিংসকলৰ নে কাৰ্বিসকলৰ নে হাজংসকলৰ নে বড়োসকলৰ তেয়াৰে শুদ্ধ উত্তৰটো যাব অপচন সি হাজংসকলৰ থুবুমাগা উৎসৱটো হাজংসকলৰ উল্লেখযোগ্য উৎসৱ নেক্সট কোৱেশ্চনটো হৈছে কোনজনা আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্ৰসাদত এসপ্তাহ দিন ধৰি বিহু উৎসৱ পালন কৰিছিল অপচন কেইটা দিয়া আছে এ গদাধৰ সিংহ বি ৰুদ্ৰসিংহ চি লক্ষ্মী সিংহ আৰু ডি গৌৰীনাথ সিংহ তেয়াৰে অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো অপচন বি ৰুদ্ৰসিংহ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্ৰসাদত এসপ্তাহ দিন ধৰি একেৰাহে বিহু উৎসৱ পালন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ কোন ঠাইক কোৱা হয় মাজুলীক তেজপুৰক হাজোক নে শিলচৰক তো ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন সি হাজো হিন্দু আৰু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ হাজো ঠাইখনক কোৱা হয় তে নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে ঐতিহাসিক মালিনী থান অসমৰ কোনখন ঠাইত অৱস্থিত ইয়াতে দিয়া আছে আমাৰ ধেমাজি চিলাপথাৰত নে বাইহাটা চাৰিআলিত হাজোত নে বৰপেটাত এৰ শুদ্ধ উত্তৰটো অপচন এ ধেমাজিৰ চিলাপথাৰত পিছৰ প্ৰশ্নটো হৈছে বিশ্বকাপ ক্ৰিকেট খেল কিমান বছৰৰ মূৰত হয় অপচন কেইটা দিয়া আছে 2 বছৰ 4 বছৰ 3 বছৰ নে 5 বছৰ অনুগল ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি 4 বছৰ বিশ্বকাপ ক্ৰিকেট খেলখন 4 বছৰ মূৰে মূৰে পতা হয় আৰু শেহতীয়াকৈ 2023 বৰ্ষত বিশ্বকাপ ক্ৰিকেট খেলটো পতা হৈছিল আৰু 2023 চনৰ ক্ৰিকেট বিশ্বকাপত বিজয়ী দলটো আছিল অষ্ট্ৰেলিয়া হেকিটাও মনত ৰাখি থব তাৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহাৰ সম্ভাৱনা আছে নেক্সট কোৱেশ্চনটো চাওঁ অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন অপচন এ দিয়া আছে প্ৰভাৱতী দেৱী অপচন বি সুলেখা সিং অপচন সি নীলিমা ঘোষ আৰু অপচন ডি মেৰী ডিসুজা তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি মেৰী ডিসুজা নেক্সট কোৱেশ্চনটো হৈছে অলিম্পিকৰ হকি খেলত ভাৰতে বৰ্তমানলৈকে কিমানবাৰ স্বৰ্ণ পদক লাভ কৰিছে অপচন এ 8 বাৰ অপচন বি 10 বাৰ অপচন সি 12 বাৰ আৰু অপচন ডি 14 বাৰ তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ 8 বাৰ পিছৰ প্ৰশ্নটো হৈছে হিন্দু উপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল অপচন এ দিয়া আছে লোহা অপচন বি সোণ অপচন সি লিড আৰু অপচন ডি টিন তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি সোণ হিন্দু উপত্যকাৰ মানুহে সোণৰ ব্যৱহাৰ জনা নাছিল পিছৰ প্ৰশ্নটো হৈছে শাসনৰ সুবিধাৰ্থে অশোকে সাম্ৰাজ্যখন কেইভাগত বিভক্ত কৰিছিল অপচন এ 5 ভাগত অপচন বি 7 ভাগত অপচন সি 12 ভাগত আৰু অপচন ডি 15টা ভাগত তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ 5 ভাগত শাসনৰ সুবিধাৰ বাবে ৰজা অশোকে তেওঁৰ সাম্ৰাজ্যখন 5টা ভাগত বিভক্ত কৰিছিল পিছৰ প্ৰশ্নটো হৈছে অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল অপচন এ খ্ৰীষ্টপূৰ্ব 261 চনত অপচন সি 261 খ্ৰীষ্টত অপচন বি খ্ৰীষ্টপূৰ্ব 58ত আৰু অপচন ডি 78 খ্ৰীষ্টত ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ খ্ৰীষ্টপূৰ্ব 261 অশোকে খ্ৰীষ্টপূৰ্ব 261 চনত কলিংগ অধিকাৰ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনজন লোক বৈশাখী পূৰ্ণিমাৰ দিনাই জন্ম লাভ কৰা আৰু মৃত্যুবৰণ কৰা বুলি কোৱা হয় অৰ্থাৎ বহাগ মাহৰ পূৰ্ণিমাৰ দিনাই জন্ম হৈছিল আৰু বহাগ মাহৰ পূৰ্ণিমাৰ দিনাই মৃত্যু হৈছিল বুলি বিশ্বাস কৰা হয় অপচন কেইটা দিয়া আছে বুদ্ধ অপচন বি মহাবীৰ অপচন সি শংকৰদেৱ আৰু অপচন ডি চৈতন্য ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ বুদ্ধদেৱক বহাগ মাহৰ পূৰ্ণিমা তিথিৰ দিনাই জন্ম লাভ কৰা আৰু মৃত্যুবৰণ কৰা বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল অপচন এ 1861 চনৰ 17 ছেপ্টেম্বৰত অপচন বি 1871 চনৰ 17 ছেপ্টেম্বৰত অপচন সি 1893 চনৰ 24 ডিচেম্বৰত আৰু অপচন ডি
1894 চনৰ 21 জানুৱাৰীত তো ইয়াৰে শুদ্ধটো অপচন ডি 1894 চনৰ 21 জানুৱাৰীত লছিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন অপচন এ কনকলতা বৰুৱা বি ভোগেশ্বৰী ফুকননী সি নুমলী নাথ আৰু ডি মালতী মেম তো ইয়াৰে শুদ্ধটো অপচন ডি মালতী মেম অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ আছিল মালতী মেম নেক্সট কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায় খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় অপচন এ মেঘনা অপচন বি যমুনা অপচন সি সিয়াং নে অপচন ডি চাংপু তো ইয়াৰে শুদ্ধটো অপচন বি যমুনা ব্ৰহ্মপুত্ৰ নদীখনক বাংলাদেশত যমুনা নামেৰে জনা যায় পিছৰ প্ৰশ্নটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ কিহৰ বাবে বিখ্যাত অপচন কেইটা দিয়া আছে সোণালী বান্দৰ নে দেওহা নে এটা খড়গযুক্ত গড় নে বনৰীয়া ঘোঁৰা তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি বনৰীয়া ঘোঁৰা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানত নাগৰিকত্বৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱস্থা আছে অপচন কেইটা দিয়া আছে ডি নাগৰিকত্ব নে এক নাগৰিকত্ব নে বহু নাগৰিকত্ব নে আটাইকেইটা ইয়াৰে শুদ্ধটো অপচন বি এক নাগৰিকত্ব পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত 343 অনুচ্ছেদ 368 অনুচ্ছেদ 370 অনুচ্ছেদ নে 372 অনুচ্ছেদ তো ইয়াৰে শুদ্ধটো অপচন বি 368 অনুচ্ছেদটো পিছৰ প্ৰশ্নটো হৈছে লুৰ আকৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পোৱা যায় অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত লুৰ আকৰ আটাইতকৈ বেছিকৈ পোৱা যায় আমাক সোধা হৈছে অপচন কেইটা দিয়া আছে বিহাৰ কৰ্ণাটক গোৱা আৰু মধ্যপ্ৰদেশ ইয়াৰে শুদ্ধটো অপচন ডি মধ্যপ্ৰদেশ লুৰ আকৰ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনত আটাইতকৈ বেছিকৈ পোৱা যায় পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনবিধ গেছে বায়ুমণ্ডলৰ বেছি অংশ আগুৰি ৰাখিছে অপচন কেইটা দিয়া আছে অক্সিজেন বি নাইট্ৰজেন সি হাইড্ৰজেন আৰু ডি কাৰ্বন ডাই অক্সাইড ইয়াৰে শুদ্ধটো অপচন বি নাইট্ৰজেন বায়ুমণ্ডলৰ নাইট্ৰজেন গেছবিধে আটাইতকৈ বেছি অংশ আগুৰি আছে আৰু বায়ুমণ্ডলত নাইট্ৰজেনে প্ৰায় 78% আৱৰি আছে অনুগল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে জীৱজগতৰ বাবে অতি উপযোগী বায়ুমণ্ডলৰ স্তৰটোৰ নাম কি অপচন দিয়া আছে মেছমণ্ডল অপচন বি স্তৰমণ্ডল অপচন সি ট্ৰপমণ্ডল আৰু অপচন ডি থাৰ্মমণ্ডল তো ইয়াৰে শুদ্ধটো অপচন সি ট্ৰপমণ্ডল জীৱজগতৰ বাবে অতি উপযোগী বায়ুমণ্ডলৰ স্তৰটো হৈছে ট্ৰপমণ্ডল অনুগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো দবাই দিব ধন্যবাদ